প্ৰতিচ্ছবি দেখাবে সমষ্টিটো আমাৰ আজিৰ তাৰিখত আমাৰ দলীয় স্থিতি খুব ভাল। আপোনালোকে জানি ভাল পাব যে ৰূপৈহাট সমষ্টিৰ মানুহে আজিকালি পৰিৱৰ্তন বিচাৰিছে। তাতে আপোনাৰ ইমান এণ্টি ইনকমবেঞ্চি হৈছে। আমাৰ আজি এই সভাৰ মুখ্য অতিথি তথা চামগুৰি সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া আমাৰ সভাস্থলীত উপস্থিত হৈছেহি। আমি সকলো ৰাইজক এটি বৃহৎ হাত চাপৰিয়ে তেখেতক আদৰণি জনাবলৈ, তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনালো। এয়া মঞ্চত চামগুৰি সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মুজিবুৰ ৰহমান ডাঙৰীয়া। আমি সকলো ৰাইজক এবাৰ থিয় হৈ হাত চাপৰি বজাই তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো, কিয়নো তেখেতৰ পদাৰ্পণ আমাৰ এই অঞ্চলৰ উন্নয়নৰ একমাত্ৰ চাবিকাঠি। তেখেত আজি এই অঞ্চলত আহিছে, হয়তো আমাৰ এই অঞ্চলৰ বাবে বহুতো সুখবৰ কঢ়িয়াই আনিছে। গতিকে তেখেতক আমি আমাৰ এই সভাস্থলীলৈ স্বাগতম জনালো। ধন্যবাদ। তাত কেনেকুৱা ধৰণৰ প্ৰতিচ্ছবি দেখাবে? ৰূপৈহাট সমষ্টিটো আমাৰ আজিৰ তাৰিখত আমাৰ দলীয় স্থিতি খুব ভাল। আপোনালোকে জানি ভাল পাব যে ৰূপৈহাট সমষ্টিৰ মানুহে আজিকালি পৰিৱৰ্তন বিচাৰিছে। তাতে আপোনাৰ ইমান এণ্টি ইনকমবেঞ্চি হৈছে। আমাৰ যিজন প্ৰাৰ্থী, আমি ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ পৰা যাক আমি প্ৰক্ষেপ কৰিম, তেওঁ অনাহে তাৰ পৰা জিকি আহিব, সেইটো 100%। আজি চাওক, আমি বহুত দিনৰ পৰা লাগি আছিলোঁ, প্ৰায় 6 মাহৰ পৰা আমি ইয়াতে লাগি আছোঁ। নতুন চামগুৰি সমষ্টিত আমাৰ মণ্ডলৰ কাৰ্যকৰ্তাসকলে, আমাৰ প্ৰভাৰীসকলে এই অঞ্চলত আমাৰ বিভিন্ন ভোটত সভা সমিতি কৰি আছিলে। আজি আমাৰ দুটা পঞ্চায়তৰ পৰা অলপ মানুহে যোগদান কৰিব বুলি আমাকো ইয়াতে নিমন্ত্ৰণ দি আনিছে। আমাৰ মণ্ডলৰ সভাপতি ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে। আপোনালোকে চাওক, এই অঞ্চলৰ যিজন মানে মেইন গুৰি ধৰোঁতা আব্দুল মতিন চৌধুৰী ডাঙৰীয়া, এই অঞ্চলত তেখেতৰ কিমান প্ৰভাৱ আছে। এনেধৰণৰ মানুহ আজি অকল ভকতগাঁও বৰবেটি অঞ্চলতে নহয়, চামগুৰি সমষ্টিৰ লগতে গোটেই অসমৰে মুছলমান সমাজে আজি বুজি পোৱা হৈছে। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পক্ষত ওলাই আহি আছে। আৰু আমি ভাবিছোঁ, আজিৰ যি ইয়াতে উপস্থিতি দেখিলোঁ সভাৰ, এই উপস্থিতিৰ পৰা আমি গম পাইছোঁ যে আগন্তুক দিনত এই অঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ ভিত্তি অতি শক্তিশালী হ'ব। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ প্ৰাৰ্থীসকলে ইয়াৰ পৰা জয়যুক্ত হ'ব। আৰু অহা 26ৰ নিৰ্বাচনত ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিপক্ষ কোন যে হ'ব তাক লৈ সন্দেহ আছে। ইয়াৰ প্ৰতিপক্ষ আমি হয়তো ইয়াতে বিচাৰি নাপাম। যে গোটেই মানুহ আজি ইয়াৰ ৰাইজে কৈছে যে এই অঞ্চল আজিৰ পৰা কংগ্ৰেছ মুক্ত হৈছে। গতিকে আমি সেইটোৱে আশা কৰিছোঁ যে এই অঞ্চলৰ পৰা কংগ্ৰেছক উৎখাত কৰি আমি পঠাব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিব লাগে। আমি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ লগত থাকিব লাগে। আমি উন্নয়নৰ লগত থাকিব লাগে। আমাৰ এই পিছপৰা অঞ্চল, আমাৰ এই পিছপৰা জাতিটো যাতে আগবাঢ়ি যায়, তাৰ কাৰণে আমি প্ৰচেষ্টা হৰুৱাইছোঁ। গোটেই প্ৰদেশ কংগ্ৰেছক একেবাৰে হৰুৱাই দিছে। এতিয়া অকলে অকলে যে বাপেক আহে পুতেক আহে, ইয়াত আপোনালোকে বিচাৰিয়ে নাপায়। বাপেকো নগ'ব, পুতেকো গোটেই প্ৰদেশ কংগ্ৰেছক একেলগে হৰুৱাই পঠাইছে। বিজেপিৰ মিটিঙত সংখ্যালঘু এলেকাত প্ৰায় 2000তকৈ অধিক মানুহ আৰু বিভিন্ন অনুষ্ঠানৰ সভাপতি সম্পাদক বা এই অঞ্চলৰ বহু জ্যেষ্ঠ নাগৰিক, ৰাজনীতিৰ লগত জড়িত জ্যেষ্ঠ নাগৰিকে আহি আজি আপোনাৰ নেতৃত্বত যোগদান কৰিছে। সেই সম্পৰ্কে আপুনি ৰাইজক কি বাৰ্তা দিব বিচাৰিব? মোৰ নেতৃত্ব বুলি নহয়, ইয়াতে চামগুৰি সমষ্টিৰ মানুহে আজি ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নৰ ধাৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ ধাৰা, সেইটো আমাৰ সমাজতো যাতে প্ৰচলিত হয়, আমাৰ সমাজতো যাতে সেই উন্নয়নৰ নৈ যাতে আমাৰ সমাজতো আহে, সেইটো আজি সংখ্যালঘু মানুহে, মুছলমান মানুহে সেইটো কামনা কৰিছে। তাৰ কাৰণে দলে বলে আজি মানুহ ওলাই আহিছে। আগন্তুক দিনত চামগুৰি সমষ্টিত ইয়াতে বিজেপি একপক্ষীয়ভাৱে জিকিব। ইয়াতে কংগ্ৰেছৰ লগত আমাৰ কোনো প্ৰতিদ্বন্দ্বিতা নহয়। চামগুৰি সমষ্টি যে কংগ্ৰেছ মুক্ত হৈছে, এইটো বহুত দূৰ দূৰণিলৈকে কংগ্ৰেছ মুক্ত হৈ থাকে। ইয়াতে কংগ্ৰেছৰ কোনো প্ৰভাৱ চামগুৰি সমষ্টিত